নমস্কাৰ অসমবাসী ৰাইজ, আপোনালোকে জানে যোৱাকালি আমাৰ আছিলে এনিভাৰ্চাৰী আৰু এনিভাৰ্চাৰী বুলি আমি গ'লোঁ নগাঁও জুবিন উদ্যানলৈ। এয়া দেখিছে জুবিন উদ্যান আৰু আমি জানমণি মই ধুনু আহিলোঁ আমাৰ এনিভাৰ্চাৰী চেলিব্ৰেশ্যন কৰিবলৈ। এয়া চাওকচোন কিমান সুন্দৰ আমাৰ নগাঁৱৰ বনাই থৈ দিছে জুবিনদাৰ উদ্যান আৰু ইয়াতে বহুত মানুহ আহিছে জুবিনদাৰ উদ্যানত আহি অকণমান চাই যাওঁ বা জুবিনদাৰ স্মৃতিবোৰ সোঁৱৰাই যাওঁ বুলি। আমাৰ মৰমৰ জুবিনদাৰ কিমান ধুনীয়াকৈ প্ৰতিমূৰ্তি বনাই ৰাখিছে, তো মই ইয়াৰ বাবে আমাৰ অসম চৰকাৰলৈ বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিলোঁ আৰু লগতে আমাৰ ৰূপক শৰ্মা ডাঙৰীয়ালৈ। এয়া দেখিছে আহি পেলাই আমি খালোহি, এইটো কি বস্তু নাজানো আৰু চিপছৰ পেকেট এটা চুজ কৰিলেই হ'ল, তাতে বনাই দিয়ে আৰু আহি ঘৰত পালোহি ভাইটিয়ে কেক আনি আমাক ছাৰপ্ৰাইজ দিলে আৰু কেকটো কাটি আমি ধুনীয়াকৈ আমাৰ এনিভাৰ্চাৰীটো চেলিব্ৰেশ্যন কৰিলোঁ। কিন্তু এইটো আমাৰ ভাইটিয়েহে আমাক মানে ছাৰপ্ৰাইজ দিছিলে মনে মনে, আমি গম নোপোৱাকৈ। আমি কেক অনা নাছিলোঁ, তো জানমণিক খুৱাই দিলোঁ কেক, ধুনুক খুৱাই দিলোঁ আৰু ছাৰপ্ৰাইজ দিয়ে আমাৰ ভাইটিকো বোলো কেক অলপ ধৰি বান্ধি খুৱাই দিওঁ। বাকী জানো আছিল লগত, কিন্তু জান মানে ঘৰলৈ গৈছিলে। তো ইমানেই, আজিলৈ বাই বাই।